নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ সংবাদ সোণাৰীত 4 দিনৰ পৰা নিখোজ হৈ থকা এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত নিউজ নাইন ৰিপৰ্ট সোণাৰীত 4 দিন ধৰি নিখোজ হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ উল্লেখযোগ্য যে সোণাৰী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আফৰিন আহমেদে যোৱা বুধবাৰে ঘৰত মোবাইল চাই থকাক লৈ ছাত্ৰীগৰাকীৰ মাতৃয়ে ধমক দিয়াত ক্ষুব্ধ হৈ ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত বাছি লয় বুলি সন্দেহ কৰা হৈছে ছাত্ৰীগৰাকীয়ে ঘৰৰ অজ্ঞাতে এখন ঘৰলৈ উভতি নোযোৱা পত্ৰ লিখি টেবুলত থৈ ওলাই আহে পাছত ছাত্ৰীগৰাকী সন্ধিয়ালৈকে ঘৰ নাপাই বিচাৰ খোচাৰ কৰি থকাৰ মাজতে টাওকাক নদীৰ শ্মশান ঘাটত ছাত্ৰীগৰাকীৰ চেণ্ডেল উদ্ধাৰ হয় লগে লগে নদীৰ বুকুত SDRFে অভিযান আৰম্ভ কৰে কিন্তু বিগত 4 দিন ধৰি অভিযান অব্যাহত থকাৰ সময়তে পুৱা মাছমৰীয়া এজন যুৱকে কিশোৰীগৰাকীৰ মৃতদেহ পানীত উটি গৈ থকা দেখা পায় গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত সোণাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে বিদ্যালয়খনৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ঘটনাটো মানে আমাৰতো ঘৰৰ ওচৰতে তো আমি সদায় আহি থাকোঁ নদী কিনাৰ মানে জাল সদায় ৰাতিপুৱা মাৰিও কেতিয়াবা আহি থাকোঁ আৰু ঘৰৰ ওচৰতেতো তাৰপিছত বহুত ঘূৰি থকা চাই থাকোঁ আহি থাকোঁ কেইদিন আহি বুধবাৰ দিনাৰ পৰা মানে চাই আছোঁ বহুত অহা যোৱা কৰি থাকে তাৰপিছত ঘটনাটো শুনি কিনি কৈছোঁ যে নাই বটটো কি খাতে ঘূৰিছে চাওঁ ৰাতিপুৱা আমি আহিছোঁ আৰু জাল লৈ এনেই আহিছোঁ ঘূৰি থাকোঁ ৰাতিপুৱা নৈ কাষত ৰাতিপুৱা ভালো লাগে আহি তাৰপিছত চাইছোঁ আগ চাইডে কিবা গছজোপাত মানে দেখি পাইছোঁ যে কিবা লাগি আছে তাৰপিছত ভাবিছোঁ গৈ চাই আহোঁ নেকি তাৰপিছত আহি চাইছোঁ যে নাই এই ঘটনাটো যোনটো চলি আছিলে এইটোৱে হয় নেকি তাৰপিছত চাই কিনে কৈছোঁ এইটোতো হয় তাৰপিছত আহি কিনে আৰু আমাৰ দাদা ভাগক উঠালোঁ উঠাই কিনে আৰু আমাৰ ফোন নাম্বাৰটো নাই আমাৰ VDB আছিলে দাদা এজন তাৰপিছত দাদাক নাম্বাৰটো বিচাৰি কিনে ফোন কৰা হ'ল দাদাই জনাই কিনে এতিয়া পোৱা হৈছে ছোৱালীটোক ঘৰৰ মানুহ আহি কিনে চিনি পাইছে আৰু ছোৱালীটো হয় বুলি সেইটোৱে আৰু সোণাৰীৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট নিউজ নাও